আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত, আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ। আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ, এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত, তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ, আৰু জেলৰ বাবে মই সাজু আছোঁ। আৰু অসমৰ মানুহে, খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ, এই সংগ্ৰাম, অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব। আমি সংগ্ৰামী মানুহৰ সংগ্ৰামী ইতিহাস থাকে। আজি দিছপুৰ থানাত কেছ দিছে মোৰ এগেইনষ্টত, আৰু আমি এটা সত্তা খিলঞ্জীয়া মানুহ মূৰ তুলি জীয়াই থকা এক সত্তাৰ বিপ্লৱ আমি কৰিছোঁ। আৰু এই বিপ্লৱত যদি মোক আকৌ জেললৈ পঠিয়াই মই জেললৈ যাবলৈ সাজু আছোঁ। কিন্তু হিমন্ত বিশ্ব শৰ্মা চৰকাৰ যে ভয়াতুৰ চৰকাৰ, এইটো কথা আজি প্ৰমাণিত হ'ল। আজি এজন অনা অসমীয়া মানুহে আজি এজন খিলঞ্জীয়াৰ ওপৰত, তাতো দিছপুৰ থানাত কেছ দিবলৈ কেনেকৈ সাহস কৰিলে জাতি মাটি ভেটিৰ চৰকাৰৰ দিনত, তাক লৈ আমাৰ প্ৰশ্ন আছে। আৰু জেললৈ যাবলৈ আমি ভয় নকৰোঁ, আৰু জেলৰ বাবে মই সাজু আছোঁ। আৰু অসমৰ মানুহে, খিলঞ্জীয়া মানুহে মই জেললৈ গ'লেও এই বিপ্লৱ, এই সংগ্ৰাম, অধিকাৰ কাঢ়ি অনাৰ এই যুদ্ধ আপোনালোকে জীয়াই ৰাখিব।